কৰিমগঞ্জ লোকসভা সমষ্টিৰ সাধাৰণ আসনৰ বাবে অনুসূচিত জাতিৰ প্ৰাৰ্থী দি কৰিমগঞ্জ হাইলাকান্দিৰ হিন্দু ৰাইজক জানি বুজি প্ৰতাৰণা কৰিছে মুখ্যমন্ত্ৰীয়ে। কৰিমগঞ্জ হাইলাকান্দিৰ ৰাইজে ২৬ তাৰিখে ভোটদানৰ জৰিয়তে ইয়াৰ প্ৰত্যুত্তৰ দিব। এই মন্তব্য অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি ভূপেন বৰাৰ। অসমৰ মানুহৰ ৰাজনীতিৰ প্ৰতি ঘৃণা আহিব। কোনো ভাল মানুহে আগলৈ ৰাজনীতি নকৰা হ'ব, কাৰণ মূল্যবোধ নীতি আদৰ্শৰ ৰাজনীতি আমি সততাৰে কৰি আছোঁ। বিজেপি চৰকাৰে ৰাইজৰ ওপৰত ঋণৰ বোজা জাপি দি সকলো সময়তে ৰাইজক প্ৰতাৰণা কৰি ৰাখিছে আৰু মুখ্যমন্ত্ৰীয়ে সেই বিষয়ে ডাঙৰকৈ প্ৰচাৰ কৰিছে। ১২০০ টকাৰ ৰাজসাহাৰ্যৰ ৰন্ধন গেছৰ দাম ১১০০ টকালৈ বৃদ্ধি কৰা হৈছে। ৬৫ টকাৰ পেট্ৰল বৰ্তমান ১০০ টকা। বিদ্যুতৰ মাচুল আকাশলংঘী। লাগতিয়াল ঔষধৰ দাম বৃদ্ধি কৰি চৰকাৰে দুখীয়া মানুহৰ মূৰত মাতমাৰ ফুটাইছে। দুখীয়া মানুহে ভাত খাব নে ঔষধি কিনিব? প্ৰতিমাহে হাজাৰ হাজাৰ কোটি ঋণ লৈ ধৰ্মৰ ৰাজনীতিত ব্যস্ত মুখ্যমন্ত্ৰী। কৰিমগঞ্জ লোকসভাৰ কংগ্ৰেছ প্ৰাৰ্থী হাফিজ ৰছিদ চৌধুৰীয়ে জয়ৰ সম্ভাৱনা দেখি মাইবাল সম্প্ৰদায়ৰ একাংশ লোকক বিপথে পৰিচালিত কৰি গোচৰ ৰুজু কৰাইছে মুখ্যমন্ত্ৰীয়ে। কংগ্ৰেছৰ চৰকাৰ আহিলে ১২০০ টকাৰ অৰুণোদয়ৰ বিপৰীতে ২৫০০ টকা আৰু ৰন্ধন গেছ ৪০০ টকা দিয়াৰ প্ৰতিশ্ৰুতি ভূপেন বৰাৰ। লগতে আপোনালোকৰ জনপ্ৰিয় দুইটা সংবাদ মাধ্যমৰ জৰিয়তে মই সমগ্ৰ বৰাক ভেলী ৰাইজক অসমীয়া নতুন বছৰ, বঙালী নতুন বছৰ আৰু ৰঙালী বিহুৰ আন্তৰিক শুভকামনা জনাইছোঁ আৰু আশা কৰিছোঁ ৰাইজৰ মনবিলাক ভাল হওক, আমাৰ অসমৰ পৰিস্থিতি ভাল হওক। যি সময়ত দেশত গণতন্ত্ৰক হত্যা কৰা হৈছে সেই সময়ত নিৰপেক্ষ খবৰ দিবলৈ অসম লাইভৰ বদৰপুৰৰ সাংবাদিক মইনুল হকৰ জৰিয়তে বিহুৰ শুভেচ্ছা প্ৰেৰণ কৰিছে ভূপেন বৰাই। কৰিমগঞ্জ লোকসভা সমষ্টিৰ ৫খন ৰাজহুৱা সভাৰ শেষত ভূপেন বৰাই সংবাদ মাধ্যমৰ আগত উপৰোক্ত মন্তব্য কৰে। কৰিমগঞ্জৰ পৰা মইনুল হকৰ ৰিপৰ্ট, আছাম লাইভ। লাইটৰ বিল কমিব নেকি? সেইকাৰণে আমি কৈছোঁ যে সাপে মুঠ যেতিয়া সলাই ছাল বদলায় তাৰ নিজৰ স্বাৰ্থত, যেতিয়া সাপটো ডাঙৰ হ'বলৈ মন যায়, দীঘল হ'বলৈ মন যায়, সি তাৰ ছালটো বদলাই দিয়ে। আমিতো সাপ নহয়, আমিতো নিজৰ স্বাৰ্থৰ কাৰণে অকল ৰাজনীতি কৰা নাই। থাকে, মোৰো উচ্চাকাংক্ষা আছে। আমাৰ যে ৰাজনীতিক উচ্চাকাংক্ষা নাই, চৰকাৰ বনাবলৈ মন নাই, এনেকুৱা ৫০০ টকাত দিম বুলি কৈছোঁ। আমি OPSৰ কথা কৈছোঁ আৰু বিজেপিৰ ভ্ৰষ্টাচাৰ, দুৰ্নীতি, মূল্য বৃদ্ধি আৰু নিবনুৱা সমস্যাৰ বিৰুদ্ধে ৰাইজক এইবাৰ কঠোৰ সিদ্ধান্ত ল'বৰ কাৰণে আমি আহ্বান জনাইছোঁ। বিৰোধী দলে যেতিয়া ষ্টাৰ কেম্পেইনক লৈ প্ৰচেছ চলাই আছে, আপোনালোকৰ কিবা ষ্টাৰ কেম্পেইন আহিব নেকি? আমাৰ ২২ তাৰিখে মাল্লিকাৰ্জুন খাৰ্গে ডাঙৰীয়া তেখেতৰ লগত আৰু দুজন নেতাক আমি নিমন্ত্ৰণ জনাইছোঁ। ২২ তাৰিখে কৰিমগঞ্জত আমি এখন বিশাল সভা আয়োজন কৰিছোঁ আৰু মোৰ বিশ্বাস ৰাইজে সেইদিনাখন সভাখনত বিপুল সঁহাৰি দিব।